গাঁৱৰ পৰা বা আমাৰ আইটিৰ পৰা এটা বস্তু গম পালোঁ যে এজনৰ কোনোবা বস্তু হেৰাইছে আৰু এইটো মানে বহুত দামী বহুমূলীয়া এটা বস্তু হেৰাইছে। পুলিচ এতিয়া আমাক কোৱা নাই কি হেৰাইছে বা কি এইটোৰ প্ৰাইচ, কিন্তু কথাটো হ'ল তাৰ কাৰণে আমাৰ গোটেই গাঁওখিনি ধৰ্ণা দিছে যে আজি যদি এইটো সঁচা না মিছা কোনো নাজানে, কিন্তু যদি কালি এইটো লৈ যদি এইটো সঁচা না মিছা এইটো মানে না বিচাৰ কৰি এইটো ফৰৱাৰ্ড কৰি দিছে মানুহটো, কিন্তু যদি কালি যদি এনেকুৱা আকৌ ঘটনা হয় তাহলে আমাৰ গাঁৱৰ মানুহৰ সিকিউৰিটি কি আছে। সেকেন্ডলি IITৰ পৰা যে ধৰিছে, সেই IITৰ পৰা ধৰাৰ পিছত যে আমাৰ সিকিউৰিটি বা এনেকুৱা আমি সুধিছিলোঁ যে সিকিউৰিটি কি তাক সাৰ্চ কৰা নাই বা কি হৈছে, তেওঁ কৈছে না আমাৰ ডাঙৰ মানুহৰ পৰা মানে এইটো আছে, আমাৰ প্ৰেছাৰ আছে, এইকাৰণে আমি এইবোৰ ক'ব নোৱাৰোঁ। কিন্তু ফৰৱাৰ্ড কেলে কৰিছোঁ এইটো কৈছে আমাৰ পুলিচ ষ্টেচনৰ পৰাই কৰিছে, আৰু ফৰৱাৰ্ড কেনেকৈ কৰিলোঁ এই কাৰণটো মই মানে জানিবলৈ বিচাৰিছোঁ যে ইমান সোনকালে কেলে ফৰৱাৰ্ড কৰিলে। তেওঁ কৈছে মই প্ৰথমত মোক কৈছে যে এই যে ফৰৱাৰ্ডটো আমাৰ তাক মানে চুৰৰ কাৰণে কোনো প্ৰমাণ পোৱা যোৱা নাই, এইকাৰণে পুলিচক তাই ষ্টেটমেণ্ট আজি দিছে, কিমান খেলি মেলি ষ্টেটমেণ্ট দিছে যে তাক উলংঘ কৰি মাৰিছে, সেই ষ্টেটমেণ্টে বেছিকৈ আমি ফৰৱাৰ্ড কৰিছোঁ। কিন্তু আমি এতিয়া উকিলৰ তাত গম পালোঁ যে 303 যে চুৰৰ যিটো অপবাদ হয় এই অপবাদে তাক ফৰৱাৰ্ড কৰিছে, মানে ষ্টেটমেণ্টটো মিলা নাই। সেকেন্ডলি হ'ল যে আমাক এতিয়া যেতিয়া আমি বাহিৰত আহিছোঁ তেতিয়া পুলিচে আমাক ক'লে যে চুৰো নহয় বা আমাৰ এই উলংঘ কৰা মাৰা প্ৰটেষ্ট নহয়, কিন্তু আপুনি যেহেতু অথৰিটি নহয় এইকাৰণে আমি আপোনাক কোনো আনচাৰ দিব নোৱাৰোঁ। এজ এ চিটিজেন অফ ইণ্ডিয়া আমিওতো বিচাৰোঁ কি হৈছে, আৰু আমাৰ IIT চিষ্টেমটো ষ্টপ হৈ গৈছে, এতিয়া বহুত মানুহ কষ্ট পাইছে, তেওঁলোক কামো হোৱা নাই, আৰু আমাৰ এই গাঁৱটোও কষ্ট পাইছে যে কি হৈছে। এতিয়া এটা সঠিক বিচাৰ নাই, এইটো নহয় যে আমি কোৱা নাই যে মানুহটো চুৰ কৰা নাই বা কৰিছে, কিন্তু কথাটো হ'ল যে সঠিক বিচাৰটো কি আছে এতিয়া আমাক লাগে, আৰু এইকাৰণে পূৰা আমাৰ গাঁৱটো জড়ো হৈছে, আৰু আমাৰ IITৰো ছাপোৰ্ট আছে যে কি হৈছে আমাৰ সঠিক বিচাৰটো আমাৰ লাগে। চাওক আমি এইটো মানে যেতিয়া এডমিনিষ্ট্ৰেশ্যনে কাম কৰি আছে এইকাৰণে আমি এইটো ষ্টেটমেণ্ট দিব নোৱাৰোঁ, কাৰণ এতিয়া উকিলে এইটো লৈছে কেছটো আৰু কোৰ্টত গৈছে, এইকাৰণে এইটো এডমিনিষ্ট্ৰেশ্যন প্ৰচেছ এইটো হ'ব চলিব, কিন্তু তাৰ কাৰণে যে বেলেগ মানুহ যে চাফাৰ কৰিছে সেইটো বন্ধ হ'ব লাগে, এইকাৰণে আমি মীমাংসা কৰিবলৈ আহিছিলোঁ, কিন্তু মীমাংসা নহ'ল আৰু ব্যাপাৰটো আৰু বঢ়িছে। কালি যদি এইটো আৰু ডাঙৰ ঘটনা হৈ যায় যে আমাৰ বেলেগ যোনে কাম কৰি আছে বা বেলেগ আমাৰ কাৰণেও এইটো ইনচিকিউৰিটি এটা হৈ যায়, এইকাৰণে এতিয়া পৰৱৰ্তী পদক্ষেপ মানে মহিলা যোনে আহিছে মাইকী মানুহ তেওঁলোক কৰিব মানে ক'ব পাৰিব, তেওঁলোক ইণ্টাৰেষ্টেড আমাৰ কাম কৰিবলৈ, কিন্তু কথাটো হ'ল যিহেতু পুলিচে মানে ভালকৈ ষ্টেটমেণ্টটো সজাই দিয়া নাই, এৰেঞ্জ কৰি তেওঁলোক বুজাই দিয়া নাই, এইকাৰণে তেওঁলোকে প্ৰটেষ্টটো বাঢ়িছে, মানে গ্ৰাছটো বাঢ়িছে। আৰু আমাৰ IITৰ পৰাও কিন্তু ছাপোৰ্টটো আছে যে এনেকুৱা নহয় যে তাৰ মানে এটা প্ৰব্লেম হৈ গৈছে যে আমাৰ তাক একিউজ কৰিছে, একিউজ কোনো কৰা নাই, কিন্তু আমাৰ সঠিক বিচাৰটো লাগে, সেইটো কাৰণে আমি আহিছোঁ। ইমানটো দেখাব লাগে কি চুৰি হৈছে এইটো আমি শুনিবৰ কাৰণে আহিছোঁ, কিন্তু আমাক নেদেখায়, সিহঁতে খালি কৈ আছে আমি তোমাক কিয় দেখাম, কোৰ্টত দেখাম, যি দেখুওৱা আছে কোৰ্টত দেখাম, প্ৰমাণটো কোৰ্টতে দিম, সেইটো কাৰণে মানে আমি বাৰ বাৰ আহি আছোঁ, তো আমাকে দম দি দিয়ে পুলিচে। পৰহিৰ পৰা আপোনালোকে কাম কাজ বাদ দিছে, এইগৰাকী মীৰা দাসৰ কাৰণে আপোনালোকে বাৰে বাৰে থানাত আহিছে, এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়া ভাবিছোঁ যেতিয়ালৈকে মানে মীৰা দাসক নেৰে আমি কামত নাযাওঁ, সেইটোৱে ভাবিছোঁ চবে। মানে IITৰ ভিতৰৰ আৱাসীসকলৰ নাযাওঁ নাই, আজি তাৰ লগত কৰিছে, কালি যে আমাৰ লগত নকৰে সেইটোতো কোনো বিশ্বাস নাই, কাৰণ আগতেও এনেকুৱা হৈছে IITতে, কোনোবাৰ হাতত ডালি ঢালি দিছে, কোনোবাই এনেকুৱা কৰিছে, কেছ দিছে, মালা লৈছে, কাণৰ লৈছে, এইবিলাক কৈ ফোন লৈছে, এইবিলাক আগতেও কেছ দিছে। আপোনালোকৰ ধাৰণা মতে কি মীৰা দাস চুৰি কৰা নাই? কাৰণ সিহঁতৰ লগত আমি যদি 2000 টকা এটা খোজোঁ সিহঁতে ATMৰ পৰা উঠাব লাগে, তেতিয়া আমাক দিব পাৰে, কিন্তু 4 লাখ 3 লাখ টকা সিহঁতে কি উঠাই কিনি ঘৰত ৰাখি দিছিলে, পোৱা নাই ঘৰত। নাই নাই, আমি আকৌ গাঁৱৰ মানুহ, আমাৰ ঘৰৰ ওচৰত মানুহ, আমি ভালকৈ চিনি পাওঁ, তাক সি চুৰি কৰা নাই। আমার বউ কাম করে মীরা দাস, তে তাক চুরি বদনাম দিছে, তে চুরি করার বদনাম দিছে, কেস দিছে, থানায় গেছি, যাওয়ার পরে আমি কইলাম তার প্রমাণ বার করো, কয় প্রমাণ দেখাবো না, এরকম করলো। তারপরে আমাকেও একটা রাখছিল, বহুত মারছে, মারে ট্রেনে রেখা দিছিল। IIT ঋতিক ভরালি। কি নাম? ঋতিক ভরালি। যোনে কাম কৰিছে আপোনাৰ ৱাইফৰ নাম কি? মীৰা দাস। কি হৈছে তাৰপিছত? তাৰপিছত কেছ দিলে, থানাত লৈ গ'ল, তাৰপিছত
কোর্টত লৈ গ'ল জিনিসটো পাই নাই আমার ঘরে আমাৰ ঘৰত চেক কৰিছে পুলিচে আহি পেলাই চব ঢালি চুৰি তদন্ত চলাইছে একো বস্তু পোৱা নাই যেনেকুৱা তেনেকুৱাই আছে মানুহটোক ধৰি লৈ গৈছে হা এতিয়া কৈ নিদিয়ে তো কি চোৰ হৈছে সেইটো কথা নকয় মই কেনেকুৱা ক'ম সেইটো বস্তু চোৰ হৈছে এতিয়া মই মানুহ বিচাৰোঁ আৰু প্ৰমাণ কি মানুহটো চেল তাৰ প্ৰমাণটো লাগে আপনি কি নিয়া বিচাৰিছে অঁ